নমস্কাৰ উপাসনাৰ অসম যাত্ৰা এটা নতুন খণ্ডলৈ মই গৌতম বৰাই স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ কলিয়াবৰৰ দাঁতকটা গাঁও নামঘৰ চৌহদত আৰু মোৰ সৈতে আছে হাটবৰৰ উত্তৰণ নামৰ দিহা নামৰ দলটি। আহকচোন আমি সেই দিহা নামৰ পৰিৱেশৰ মাজলৈ সোমাই যাওঁ। জগত কাৰণ প্ৰভু নাৰায়ণ ভকতৰ প্ৰিয় মিত্ৰ বিপ্ৰদামোদৰে সংকট কালত কৃষ্ণ তই অৰ্পিলে চিত্ত কৃষ্ণ আছিল দৰিদ্ৰ বিপ্ৰদামোদৰ দুখে দন্দে যুগ যায়
গজপতি কতাসা প্ৰভু যদুৰাই মৰণ সংকটৰ বেলা মুকয়াহি দিয়া দেখা গ্ৰাহৰ হাতে মোৰ প্ৰাণ যায় কৃষ্ণ এৰাম ৰংগে মত্ত গজৰাজ আচম্বিত ভৈলা ঐতু কোন আখি মূৰ পাৱত ধৰিলা ও দুয়োজনে যতে কবল আছে মানে দিলা গ্ৰাহ গজেন্দ্ৰৰ মহা যুদ্ধ Hi.
কৃষ্ণ এ ৰাম দেখিলে গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় ৰাখন্তা নাহিকে আৰ পুত্ৰ ভাৰ্যাচয় কৃষ্ণ ও এহি বুলি মৰণত নভয় লবিকল খুন্দে মেৰাই ধৰিলন্ত শুবৰ নকমল পৰময়ানন্দে মাধৱত দিয়া চিত্ত গজেন্দ্ৰে কৰিলে তুতি আতি বিপৰীত ৰাম ৰাম গ্ৰাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মুখ ধৰো চৰণতে ৰাম গ্ৰাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মুখ ধৰো চৰণতে ৰাম শুনি শীঘ্ৰে চৰি হৰি গৰুড় স্কন্ধে ভকতক ৰাখিবাক আহিলা প্ৰবন্ধে ৰাম গ্ৰাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মুখ ধৰো চৰণতে ৰাম চক্ৰে ধৰি তেখনে চিৰিলা গ্ৰাহ মুখ হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ ৰাম গ্ৰাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মুখ ধৰো চৰণতে ৰাম কৃষ্ণ পৰশনে গ্ৰাহু সাপক নিস্তৰি দিব্য ৰূপ ধৰি আচৰ্গক গৈলা লৰি ৰাম গ্ৰাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মুখ ধৰো চৰণতে ৰাম কৃষ্ণ কিংকৰে কহে শুনা সৰ্বলোক বোলা হৰি হৰি সবে পাতক চাৰুক ৰাম গ্ৰাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মুখ ধৰো চৰণতে ৰাম কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বলোক বোলা হৰি হৰি সবে পাতক চাৰুক ৰাম গ্ৰাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মুখ ধৰো চৰণতে মোৰ সৈতে আছে উত্তৰণ দিহানামৰ দলটিৰ এগৰাকী নামতি মই তেখেতৰ পৰা কিছু তেখেতৰ মনৰ কথা জানিব বিচাৰিছোঁ মই নামৰ লগত জড়িত হোৱা বৰ বেছি দিন হোৱা নাই মাত্ৰ 2 বছৰ হৈছে 2 বছৰতে মই যিকণ আশীৰ্বাদ ঈশ্বৰে দিছে আৰু তাকে ব্যৱহাৰ কৰি নাম গুণ গাবলৈ ঈশ্বৰৰ নাম গাবলৈ আৰু চেষ্টা কৰিছোঁ আমি কম্পিটিশ্যন প্ৰতিযোগিতাবিলাক কৰিবলৈ যাওঁ বিভিন্ন ঠাইত হোৱা আমাৰ কলিয়াবৰত হোৱা প্ৰতিযোগিতা কৰিবলৈ যাওঁ আৰু নগাঁৱৰ ফালেও আমি 2-3বাৰমান গৈছোঁ প্ৰতিযোগিতাত যোগদান কৰিবলৈ ভগৱানৰ নাম আমি সকলো ভগৱানৰ চলনাতে ভগৱানৰ পৰিচালনাতে আমি চলি আছোঁ গতিকে তেওঁৰ নাম ল'বলৈ আমি নিশ্চয় আনন্দই পাওঁ আৰু দুখ ভাগৰ নালাগে আৰু মানে ভাল লাগে আৰু আমি এনেকৈয়ে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমাক এনেকৈয়ে যাতে তেওঁৰ নাম গুণ গাবলৈ আমাক শক্তি সামৰ্থ্য দিয়ে গাঁৱততো আইসকলে নামৰ চৰ্চা কৰে কিন্তু আমি যিহেতু দল হিচাপে প্ৰতিযোগিতাত যোগদান কৰোঁ আমাৰ গুৰু আছে আমাৰ গুৰু আমাৰ কলিয়াবৰত বিখ্যাত ব্যক্তি তেখেত এজন তেখেত আমাৰ গুৰু শ্ৰীযুত জগুৰাম বৰাদেৱ যেতিয়া আমি নাম লওঁ তেতিয়া সমগ্ৰ মানে আই মাতৃ যিসকল থাকে তেওঁলোকৰ মনত মানে এনেকুৱা হৈ যায় বৈকুণ্ঠপুৰী আমি বৈকুণ্ঠপুৰীত যেতিয়া থাকোঁ তেতিয়া আমাৰ ঘৰলৈ বা ল'ৰা ছোৱালী ঘৰত আছে নাই সেইটোলৈ আমাৰ মনত নপৰে আমাৰ এনেকুৱা এটা আনন্দ লাগে যেন আমি নামকেই গাই থাকিম এই দিহা নামৰ বেলিকা আমাৰ মহিলাসকল আৰু ভাদ মাহত তেওঁলোকে গোটেই মাহতেই গীত মাত গায় গতিকে এইটো আমাৰ এটা পৰম্পৰা নিচিনা গাঁওখনৰ মই সঁচাকৈ আজি গৌৰৱান্বিত এই
দাঁতকটা গাঁৱৰে নহয়, কলিয়াবৰৰ বিভিন্ন স্থানৰ আইসকলে আমাৰ ওচৰত এই নাম পৰিৱেশন কৰিবৰ কাৰণে শিকিবলৈ আহিছে। মই গুৰু হ'ব পৰা নাই, কিন্তু গুৰুৰ আদৰ্শ শিৰত লৈ যিকণ পাৰিছোঁ সেইখিনি মই মোৰ অন্তৰৰ ভাৱ বিলাই গৈ এই হৰিনামৰ জৰিয়তে সমস্ত আইসকল বুলিয়েই নহয়, সমস্ত জগতৰ প্ৰাণীয়ে যাতে উদ্ধাৰ হ'ব পাৰে, সেইটো মোৰ মনত বহুদিনৰ পৰা কল্পনা। আৰু মই আশা কৰোঁ আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই উত্তৰণ নাম বা দাঁতকটা গাঁৱৰ আইসকলেই নহয়, কলিয়াবৰৰ যিসকল আইসকলে আগবাঢ়ি আহিছে আৰু উত্তৰোত্তৰ গতিলৈ যাওক, আপোনালোকৰ প্ৰচেষ্টা থাকক। আমাৰ এইখিনি কল্পনা। আৰু যিমানখিনি পাৰোঁ, যদি কোনোবাই বিচাৰি আহে, মই নিজে গুৰু নহয়, কিন্তু গুৰুৰ যিখিনি কৰ্তব্য মই কৰি আহিছোঁ, আৰু যদি কোনোবাইও তেনেকৈ আগবাঢ়ি আহে, দিয়াত মোৰ কোনো আকুণ্ঠ বোধ নাই। গতিকে ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই সমস্ত আইসকলৰ মই বা কল্যাণ কামনা কৰি পেলাই এইখিনিকে মই কৈছোঁ। হৰিৰ নামৰ মহিমা পাৰ, সুহৃদ হৰিৰ নাম, নামেহে তাৰিব নামে উদ্ধাৰিব, প্ৰহ্লাদ তাৰ প্ৰমাণ, কৃষ্ণ হিৰণ্যক শিপু মহাবীৰ দৈত্যপতি, বিষ্ণু বৈৰী দৈত্যৰাজ, কয়াধুৰপতি, তান গৃহে বিষ্ণু ভক্ত, এক পুত্ৰ ভৈল, স্নেহে দৈত্যে নাম তাৰ, প্ৰহ্লাদ ৰাখিল, হিৰণ্যক শিপু মহাবীৰ দৈত্যপতি,
কৃষ্ণ এৰাম গুৰুৰ কথা শুনি দৈত্যই বুলিলা বচন মোৰ বৈৰীৰ নামতই লৱ কি কাৰণ ক্ৰোধে হিতাহিত জ্ঞান হৰাই দৈত্যপতি প্ৰহ্লাদক মাৰিবে লাগি কৰিলে যুগুতি দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে এৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে এৰাম জলতো ডুবাইলে তাংক সৰ্পে উদং খাইলে অগ্নিৰ মাজতো প্ৰহ্লাদে মাধৱক মাতিলে ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম শাস্তি দিয়া দৈত্যগণ ভাগৰি পৰিল তুহাৰ পুত্ৰৰ মৃত্যু নোহে দৈত্যেন্দ্ৰ কৰিল ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে বান্ধৱ কৃষ্ণ এৰাম সুধিলন্ত দৈত্যৰাজে প্ৰহ্লাদক চাই ক'ত আছে তোৰ হৰি দে দেখুৱাই প্ৰহ্লাদে বুলন্ত পিতা শুনা মন স্থিৰ কৰি ব্ৰহ্মাণ্ডতে ব্যাপী আছে প্ৰভু শ্ৰীহৰি স্ফটিক স্তম্ভতো আছে প্ৰভু নাৰায়ণ ভকতি অন্তৰে চোৱা